নমস্কাৰ আজি হৈছে 1 জুলাই হৰণি হল কেইবাটা নিয়ম যি নিয়মে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি ভোটাৰ কাৰ্ড লৈ কেইবাটা নিয়ম হলনি দুচকীয়া বাহনৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেল লৈকে কেইবাটা নিয়ম হলনি লগতে অৰুণোদয় আঁচনি ৰেচন কাৰ্ড মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আছে ভাল খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গল কঠোৰ নিয়ম এতিয়াৰে পৰা ৰাজ্যত মন গলেই প্ৰস্তুত কৰিব নোৱাৰিব আধাৰ কাৰ্ড বহু অবৈধ বাংলাদেশীৰ হাতত আছে আধাৰ কাৰ্ড আৰু ইয়াৰ বাবে চৰকাৰে ললে বৃহৎ সিদ্ধান্ত এই মুহূৰ্তৰ খবৰ জনাইছো এছপি অসম মিডিয়াৰ সমুদৰ্শকক আধাৰ কাৰ্ডক লৈ ৰাজ্য চৰকাৰে কৰিছে এক বৃহৎ ঘোষণা 18 বছৰৰ ওপৰৰ কোনো লোকে লাভ নকৰিব আধাৰ কাৰ্ড আৰু জিলা আয়ুক্তই হওক এতিয়াৰে পৰা প্ৰদান কৰিব জিলা আয়ুক্তই সেইবাৰ এতিয়াৰে পৰা প্ৰদান কৰিব আধাৰ কাৰ্ড আৰু এতিয়াৰে পৰা আধাৰ কেন্দ্ৰত নাপাব আধাৰ কাৰ্ড এটা গুৰুত্বপূৰ্ণ খবৰটো ভালদৰে শুনিব শিশুসকলৰ বাবে হে কৰিব পাৰিব আধাৰ কাৰ্ডৰ আবেদন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ড সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য খবৰটো আকৌ জনাইছো যে এতিয়াৰে পৰা আধাৰ কাৰ্ডক লৈ ৰাজ্য চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত 18 বছৰৰ ওপৰৰ কোনো লোকে লাভ নকৰিব আধাৰ কাৰ্ড জিলা আয়ুক্তই এতিয়াৰে পৰা প্ৰদান কৰিব আধাৰ কাৰ্ড আৰু এতিয়াৰে পৰা আধাৰ কেন্দ্ৰত নাপাব আধাৰ কাৰ্ড আৰু শিশুসকলৰ বাবে কৰিব পাৰিব আধাৰ কাৰ্ডৰ বাবে আবেদন আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত আগবঢ়াইছে ডাঙৰ মন্তব্য এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো মেট্ৰিক দিবলৈ ওলোৱা লাখ লাখ শিক্ষাৰ্থীৰ বাবে আহি গল ডাঙৰ খবৰ প্ৰতিমাহে লাভ কৰিব 300 টকা প্ৰতিমাহে নিজৰ বেংক একাউণ্ট যোগে লাভ কৰিব 300 টকা আৰু পৰীক্ষাৰ 6 মাহৰ আগৰ প্ৰায় দিয়া হ'ব শিক্ষাৰ্থীসকলক 300 টকা আৰু পৰীক্ষাৰ্থীসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই দিয়া হ'ব এই ধন আৰু দৰিদ্ৰ শিক্ষাৰ্থীয়ে যাতে টিউচন ল'ব পাৰে তাৰ বাবে দিয়া হ'ব এই টকা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক বৃহৎ ঘোষণা মেট্ৰিক দিবলৈ ওলোৱা লাখ লাখ শিক্ষাৰ্থীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ লগতে ভাল খবৰ বুলি ক'ব লাগিব কিয়নো এবাৰ লাভ কৰিব 300 টকা প্ৰতিমাহে লাভ কৰিব 300 টকা আৰু পৰীক্ষাৰ 6 মাহৰ আগৰ পৰাই দিয়া হ'ব এই 300 টকা বেংক একাউণ্ট যোগে আৰু পৰীক্ষাৰ্থীসকলৰ বেংক একাউণ্টত সোমাই দিয়া হ'ব এই ধন আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যৰ মহিলাসকলৰ বাবে এক ডাঙৰ খবৰ অসমৰ হাজাৰ হাজাৰ মহিলাৰ নাম কটা গ'ল অৰুণোদয় আঁচনিৰ পৰা টকা নাপাই হাহাকাৰ কৰিছে হাজাৰ হাজাৰ মহিলাই কিন্তু এটা ভাল খবৰ মহিলাসকলৰ বাবে জনাইছো খবৰটো আপোনাৰো অৰুণোদয় কটা গৈছে নেকি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক চিন্তা নকৰিব পুনৰ এন্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম অৰুণোদয় আঁচনিত কেনেকৈ কৰিব সবিশেষ জনাইছো গতিকে যদি এই ভিডিঅ'খনত এতিয়ালৈকে লাইক কৰা নাই লাইক কৰিব আৰু চেনেলটোত নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5 বিধ নথিপত্ৰ আবেদন কৰিলে পুনৰ লাভ কৰিব অৰুণোদয় আঁচনি আধাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো আপুনি স্ক্ৰীনশ্বট লৈ লওক অথবা নোট কৰি লওক কি নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব আকৌ জনাইছো যে আধাৰ কাৰ্ড প্ৰয়োজন হ'ব পেন কাৰ্ড ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড আৰু এখন ৰঙীন ফটো লাগিব আপোনাৰ অৰুণোদয় আঁচনি পাবলৈ আৰু অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন গাঁও সভাত জমা দিব লাগিব নথিপত্ৰ আৰু যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে মাহেকত লাভ কৰিব নিজৰ বেংক একাউণ্টত 1250 টকা আৰু 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্য 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনি লাভৰ বাবে আপুনি অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাসমূহত আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত আৰু অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ আৰু গাঁও সভাত প্ৰপত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ কিয়নো এবাৰ ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হ'ল কেইবাটা নিয়ম এতিয়াৰে পৰা জন্মৰ প্ৰমাণপত্ৰ অবিহনে নাপাব ভোটাৰ কাৰ্ড আৰু মাত্ৰ এখন নথি নহ'লে নাপাব ভোটাৰ কাৰ্ড খবৰটো ভালদৰে শুনিব কিয়নো ৰাজ্যবাসীৰ বাবে এক অত্যন্ত জৰুৰী খবৰ এই সন্দৰ্ভত ৰাজ্য চৰকাৰে কৰিছে এক বৃহৎ ঘোষণা বহু বছৰ পুৰণি জন্মৰ প্ৰমাণপত্ৰ উলিয়াবলৈও লাগিব এতিয়াৰে পৰা নথি আৰু
বেংক ডেটত জন্মৰ প্ৰমাণপত্ৰ আৰু সহজে লাভ নকৰে কোনো সাধাৰণ লোকে আৰু জিলা আয়ুক্তৰ অবিহনে কোনেও বেংক ডেটত উলিয়াই দিব নোৱাৰিব জন্মৰ প্ৰমাণপত্ৰখন আৰু ভোটাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হ'ল এক ডাঙৰ নিয়ম কিয়নো এতিয়াৰে পৰা জন্মৰ প্ৰমাণপত্ৰ অবিহনে নাপাব ভোটাৰ কাৰ্ড মাত্ৰ এখন নথি নহ'লে নাপাব ভোটাৰ কাৰ্ড আৰু বহু বছৰ পুৰণি জন্মৰ প্ৰমাণপত্ৰ উলিয়াবলৈও লাগিব নথিপত্ৰ আৰু বেংক ডেটত জন্মৰ প্ৰমাণপত্ৰ আৰু সহজে লাভ নকৰে আহিছোঁ অন্য এক খবৰৰ মাজলৈ আপোনাৰ বাহনখন 10ৰ পৰা 15 বছৰ পুৰণি হ'ল নেকি যদি হৈছে তেন্তে কমেণ্ট কৰি জনাওক আমাৰ কমেণ্ট বক্সত তেনেহ'লে আৰু নাপাব পেট্ৰল ডিজেল হয় ঠিকে শুনিছে যদি আপোনাৰ বাহনখন 10ৰ পৰা 15 বছৰ পুৰণি হৈছে তেন্তে আপুনি 1 জুলাইৰ পৰা কোনো পেট্ৰল পাম্পত নাপাব পেট্ৰল আৰু 1 জুলাইৰ পৰা আহি গ'ল নতুন নিয়ম 1 জুলাইৰ পৰা আপুনি নাপাব পেট্ৰল ডিজেল যদি আপোনাৰ বাহনখন 10ৰ পৰা 15 বছৰ পুৰণি হৈছে আৰু যান বাহনৰ ক্ষেত্ৰত দেশত আহি গ'ল নতুন নিয়ম পেট্ৰল চালিত বাহনত 15 বছৰৰ সময়সীমা নিৰ্ধাৰণ কৰিছে কেন্দ্ৰই আৰু ডিজেল চালিত বাহনত 10 বছৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এই ব্যৱস্থা হাতত লৈছে চৰকাৰে আৰু প্ৰতিটো তেল ডিপোলৈ এই জাননী জাৰি কৰিছে কেন্দ্ৰ চৰকাৰে আৰু দিল্লীত বৃদ্ধি পোৱা প্ৰদূষণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ যিসকলে ই ৰিক্সা চলাই তেওঁলোকৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ কিয়নো ই ৰিক্সা চালকসকলক লৈ আহি গ'ল জৰুৰী নিৰ্দেশনা মানিব লাগিব 7টা নিয়ম আৰু নিয়ম ভংগ কৰিলে ভৰিব লাগিব অতিৰিক্ত জৰিমনা আৰু কি নিয়ম বান্ধি দিছে এই মুহূৰ্তৰ খবৰ জনাই যাম গতিকে যদি সেই ভিডিঅ'খনত এতিয়ালৈকে লাইক কৰা নাই লাইক কৰিব আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক প্ৰতিগৰাকী ই ৰিক্সা চালকে মানিব লাগিব এইকেইটা নিয়ম 1 নম্বৰ কোনো ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক ঘাইপথত চলাব নোৱাৰিব ই ৰিক্সা 2 নম্বৰত কেৱল ঘাইপথ সংযোগী পথসমূহতে চলাচল কৰিব পাৰিব ই ৰিক্সাসমূহ 3 নম্বৰ নিষিদ্ধ পথত কোনো দুৰ্ঘটনা হ'লে ই ৰিক্সাৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ 4 নম্বৰ ই ৰিক্সাসমূহত 4 জনতকৈ অধিক যাত্ৰী আৰু অতিৰিক্ত সামগ্ৰী কঢ়িয়াই নিব নোৱাৰিব 5 নম্বৰ পৰিবহণ বিভাগৰ নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা 6 নম্বৰ নিৰ্দেশনা অমান্য কৰিলে বাতিল হ'ব ই ৰিক্সাৰ পঞ্জীয়ন 7 নম্বৰ সুৰা সেৱন কৰি চলাব নোৱাৰিব ই ৰিক্সা আৰু চালকৰ কাষত সিটত কোনো লোক বহাই নিব নোৱাৰিব ই ৰিক্সা চালকে আৰু বঙাইগাঁও জিলা প্ৰশাসন পৰিবহণ বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা আৰু ই ৰিক্সা চালকক লৈ আহি পৰিছে জৰুৰী নিৰ্দেশনা আমি খবৰটি জনাইছোঁ SB অসম মিডিয়াৰ সমদৰ্শকক